মালিকৰ বাইক এই মালিকক দি দিলোঁ আৰু গুচি গৈছে কি বনাইছ হা এইটো কি শাক হয় এইটো শাক হয় এইটো শাক নে কি হয় এইটো অঁ কচু গুড মৰ্ণিং গাইজ আসসালামু আলাইকুম আদা সত শ্ৰী আকাল নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ এই টাইম মানে 10:30 বাজিছে বাহিৰত বৰষুণ দি আছে বহুত জোৰে বৰষুণ দি আছে জেগা দোকান খুলিছিলোঁ এতিয়া দোকান খুলিলে কোনো কাষ্টমাৰ আহিলে ইমান বৰষুণ সেইকাৰণে খোলাও নাই এতিয়া 10:30 বাজিছে দোকানখন খুলি দিওঁ দোকান খুলি মেলি এতিয়া নাস্তা কৰি মই টেবলেট খাই দিওঁ আৰু থাইৰয়ডৰ টেবলেটটো মই খালি পেলাই খাব লাগে শুই উঠি কেনে তো থাইৰয়ডৰ টেবলেটটো মই খাই দিওঁ খালী পেটত পানী দি কেনে দোকানটো খোলোঁ দোকানটো খুলি কেনে ৰুটি খাই লওঁ দিয়ক গাইজ দোকানটো বাৰু খুলিলোঁ বস্তুবোৰ লগাব লাগিব বৰষুণ কেনেকুৱা বস্তু লগাম চাওকচোন চব মানে পানী কৰিছে বতৰ বৰষুণ ধুমুহা কি লেতেৰা বৰষুণ দি আছে ৰাস্তাৰ মানুহে নাই চাওক এইটো জয়পুৰ যোৱা ৰাস্তা এইফালে শিৱসাগৰ যাব পাৰি ৰাস্তা কিন্তু বৰষুণে ৰখা নাই মানে বৰষুণ দি আছে কনচা মানুহ বৰষুণত কনচা মানুহ আহিব সেই চাহ একাপে খাওঁ আৰু চাহ একাপে খাওঁ ঠাণ্ডাখনত লাল চাহ আৰু এইটো খাওঁ গুড়ৰ খুৰমা ইচ্ছে লাল চাহ লগত খাবা আৰু দেই এইটো মুঠত এক কাৰ্টুন আছে এক কাৰ্টুন শেষ হৈ গ'ল কাজি দিব নেকি আৰু দিলেহি ভাল খালে এইটো মানুহ নিও আনিব খাবলৈও বঢ়িয়া খাব খাব এইটো তেতিয়া লগ পাম আকৌ খাব আহিলে দেখাম দেই বাইদেউ এইটো ব্ৰেড নাখাওঁ নহয় মই এইটো ব্ৰেড নাখাওঁ মই হোৱাইট ব্ৰেড মই এইটো ব্ৰেড লৈ যাওঁ এইটো ঘৰত দি দিব লওক মোক এইটো ব্ৰেড দি দিব এইটো ব্ৰেড গৰম কৰি কেনে মাহঁতক দি এক ছেকেণ্ড ৰ'ব এইবোৰ ধুনীয়াকৈ ঘৰত গৈ গৰম কৰি মেলি 3-4 পিচ ব্ৰেড দি দিব ব্ৰাউন ব্ৰেডটো এইটো হোৱাইট ব্ৰেড মই নাখাওঁ ব্ৰাউন ব্ৰেড দিলে খাম নহ'লে মই নাখাওঁ আৰু গুড়ৰ খুৰমাৰ লগত খাবা আৰু চাহ আহি গ'ল লাল চাহ খাই লওঁ কিন্তু কি হ'ল মানে মই ব্ৰাউন ব্ৰেড লগত চাহ খাম বুলি ৰখি আছোঁ মিনিটা তেতিয়া মায়ে কি কৰিলে গাখীৰ এক কাপ পঠাই দিলে এইফালে আৰু এইফালে লাল চাহ আৰু ব্ৰাউন ব্ৰেড এই ব্ৰাউন ব্ৰেড গাখীৰৰ লগত খাম মোৰো মানে বহুত সোৱাদ বেলেগ নিয়ম আছে মোৰ আৰু এইটো খাম গুড়ৰ খুৰমাৰ লাল চাহৰ লগত খাব কেতিয়াবা এইটো কেতিয়াবা ডাঙৰ বাহিলে মোৰ দোকানৰ পৰা যাব ক'তো নাপায় এইটো মোৰ দোকানত পাব আহি কেতিয়াবা লৈ যাব খাব বে কি মজা এইটো কি মজা খাবৰ কাৰণে কাহানিটো কিবা আজি শুকুৰবাৰ হয় যাব লাগিছিলে মচিত মই এই জাষ্ট চক মোৰ কিমান টেবলেট খাইছোঁ টেবলেট কিমান মোৰ টেবলেট এই গাল টেবলেট আছোঁ এইটোতো দৰৱৰ লিষ্ট এই চব কিমানখিনি টেবলেট মই খাওঁ ডক্টৰে দিছে এটা মানে মোৰ সেই জ্বৰ হৈ আছিলে সেই জ্বৰটো ভাল হোৱাই নাই তো সেই জ্বৰৰ টেবলেটটো মই এতিয়া খালোঁ মানে জ্বৰ নাজানো কি হয় জ্বৰৰ বুলি কেনে ক'লে আৰু জ্বৰ হয় এণ্টিবায়'টিক চব মিলি আছে নেকি নাজানো কি হয় এনে কেপচুল টাইপ হয় প্লাষ্টিকৰ থাকে যে এইবিলাক গুটি গুটি থাকে যে তেনেকুৱা কিবা টেবলেট হয় গাটো ভাল নাই মই মানে আজি শুকুৰবাৰ আজি মুখত জুমা যাব লাগিছিলে যদি মই গা ধুওঁ ন আৰু ওপৰত কাৰেণ্টো নাই ঘৰত লাইন নাই তো গিজাৰ নচলে ইনভাৰ্টাৰ যি লাইট ফেন চলিছে সেয়াই আৰু যদি মই ঠাণ্ডা পানী দি গা ধুই দিওঁ ওপৰত বৰষুণ দি আছে ঠাণ্ডা লাগি গ'ল আৰু বেগে জ্বৰ উঠিব সেইকাৰণে মই গা ধোৱা নাই গা ধুলে মই এনেকৈ তিতা কাপোৰ দি কিনে অকণ পাছত দি গা ধুওঁ এনেকুৱা মই ডাইৰেক্ট পানী দি মূৰ চুৰ ঢাকি মূৰে চুৰে পানী পেলাই গা ধুব নোৱাৰোঁ নহ'লে আৰু বেছিকৈ জ্বৰ উঠিব চোৱাচোন কেনেকুৱা বেগে বৰষুণ দিয়ে আছে চব নন ষ্টপ বৰষুণ দি আছে বৰষুণ ৰখা নামেই নাই লোৱা চব কেনেকুৱা বৰষুণ দিছে চব আৰু এইটো আঙুৰৰ গছ চক আঙুৰ লাগি চক আমাৰ ঘৰত আঙুৰ লাগিছে এইটো আঙুৰৰ গছ আছে আঙুৰ গ্ৰেপছ তো এতিয়া দোকানলৈ যাওঁ এনেকৈ বহোগৈ আৰু নিজে এডিট কৰোঁগৈ উপায় নাই কি কৰিম এনেকুৱা বৰষুণত কেনেকৈ গা ধুমতো আৰু বেছিকৈ জ্বৰে উঠিব মই ঘৰত আহিছিলোঁ লাগি গৈছিলে ডিঙিত দেই উশাহ ৰখি গৈছিলে মোৰ এই চাওক 2টা পাছ হৈছে মায়ে কি বনাইছে মই দেখাইছোঁ মানে কি বনাইছোঁ হা এইটো কি শাক হয় এইটো কি শাক হয় এইটো শাক নে কি হয় এইটো অঁ কচু ৰুটি কচু এইফালে চব নিউজ হৈছে নিউজ
আৰু এইফালে কি বনিছে? এইটো এইফালে মাছ ফ্ৰাই, সেইটো এইটো ভোল ভাজি, সেইটো ভোল ভাজি, এইটো সৰু মাছ ফ্ৰাই, এইটো ডাঙৰ মাছ, এই ডাঙৰ মাছ তৰকাৰী চাগে আগৰ দাইল, সেইফালে ভাত, সেইটো ব্ৰাউন ব্ৰেড, তেল মছলা হালধি। গাড়ীত মই ঘৰ আহিছোঁ। দাদা গাড়ীখন ওলালে যাবগৈ মানে, দাদা আৰু বা যাবগৈ, ঘৰ যাবগৈ। ভাত খাই উঠিলে পোৱালি ক'ত? পোৱালি একদম ড্ৰেছ চেছ পিন্ধি একদম ধুনীয়া হৈ আছে, একদম পুৰা চফা হৈ আছে, যাবগৈ সিহঁতি ফূৰ্তি পূৰা ফূৰ্তি চব। লাইট জ্বলাচোন, যাবিগৈ এনে হা? যাবিগৈ এনে হা? যাবিগৈ এনে? যাবগৈ এতিয়া, টাইমটো চাওক 3:25 হ'ব, 3 মিনিটমান আছে। যাবগৈ মানে থৈ দিওঁ। বৰষুণ যেন পুৰা গেলা হৈ আছে, দোকানো এনেই বোকা বোকা হ'ব। ঘৰটো মুচিলে কাপোৰটো বোকা বোকা হৈ গ'ল, পুৰা ধুব দিছোঁ। হেৰি যায় যাবগৈ যে কান্দিছে, আমাক কিমান মৰম কৰে। আমি যাবগৈ যে কান্দিছিলে, চব চকুত পানী চব। আস্তে আস্তে যাবি দে, রুকু লোকে থৈ গাড়ী চলাব। আস্তে আস্তে যাবি। বৰষুণ দিছে, গুচি গৈছে। এতিয়া ইমান দিনৰ কান্দি আছিলে, এতিয়া চাওক হাঁহি কিনে ওলাই গ'ল। গাড়ীত বহাৰ লগে লগে হাঁহি ওলাই গ'ল। মা এটা খালী ভৰিতে আহি গৈছে পুৰা। গাড়ীত কাহিনীটো কি হ'ল, ভাতটো বাৰু মই খাই ল'লোঁ। এতিয়া 4:30মান বাজিছে। তো মই গৈছিলোঁ নাগালেণ্ড, মনগাঁও গৈছিলোঁ। এই বাইকখন লৈ গৈছিলোঁ। মোৰ লগৰটো হয়, চাফাৰ হয়। তো 2 দিন হৈ গ'ল, মই বাইকটো তাক ঘূৰাই দিয়া নাই। বাইকটো ঘূৰাই নিদিলে আকৌ বেয়া পাবি হ'ব পাৰে ন। ইমান দিন হৈ গ'ল দিয়া নাই বাইকটো ঘূৰাই দিলে। আৰু বতৰটো চোন কেনেকুৱা কৰি আছে, বৰষুণ দি আছে। তো তাৰ ঘৰত বাইকটো দি থৈ আহোঁগৈ। আকৌ দৰৱো আহিব, সেইদিনা ডক্টৰক দেখাইছিলোঁ, দৰৱখিনি যে মই এটা দৰৱ পোৱা নাই। তো সেই দৰৱটো আহি পাব 5টা আগে। তো সেই দৰৱটো ৰিচিভ কৰিব লাগিব বাছত আহিব। তিনিচুকীয়াৰ পৰা আহিছে, ডিব্ৰুগড়ত নাপালোঁ দৰৱটো। তো এই বাইকটো দি থৈ দৰৱটো ৰিচিভ কৰিম, তাৰপিছত আহি কেনে অকণমান দি শুম। গাটো ভাল লগা নাই, পুৰা জ্বৰ উঠিছে মোৰ পুৰা। তো সেয়াই ক'ব আছিলোঁ গাইছ, মই বাইকটো দি থৈ আহোঁ। বাইকটো চেভ নল'বই চাগে নেকি, নিউট্ৰেলে আছে বাৰু। চেভ নল'ব, কিক দিব লাগিব। চেভ নলৈছে, চেভ নাই লোৱা, কিক দিব লাগিব। সেইটো বাইকটো অন কৰি কিনে চকটো অন কৰিব লাগিব অকণমান, নহ'লে অফ হৈ যায়। মালিকৰ বাইক, এই মালিকক দি দিলোঁ আৰু, হয়নে? এতিয়া আকৌ সি মোক ঘৰত থৈ দিব। এতিয়া তিতি আহিলোঁ বৰষুণত। কুকুৰৰ পোৱালীয়ে কৈছে বৰষুণ নাই দিয়া। এইফালে মোৰ পুৰা জ্বৰ, দি থৈ আহিলোঁ আৰু। এতিয়া দৰৱখিনি লৈ ল'ব লাগিব। এতিয়া চেপিটা ৰাস্তাত থিয়, চেপিটা আহিছে বাইদেউ, আহিছে। একো নহয়, আপোনালোকৰ ৰাস্তাহে। গাড়ী চলিব নহয়, মানুহ চলিব ৰাস্তা বনাইছে। এইটো ফুটপাথত গাড়ী চলাব। এই ফুটপাথ বনাইছে, তাত মানুহ গাড়ী চলাব। ৰাস্তাত মানুহ খোজকাঢ়িব কাৰণে দিছে, বাইক চলাব কাৰণে নহয়। ব'লক এতিয়া ঘৰলৈ যাওঁ, সেই দৰৱটো লৈ লওঁ আৰু। ঠিক আছে গাইছ, লগ পাম আকৌ। মই যে শুলো এতিয়া শুই উঠি আহিছোঁ। অথনি যে দৰৱ ল'ব গৈছিলোঁ, যে দৰৱ
দৰৱটো ল'লোঁ। মই দেখাম ভাবিছিলোঁ, এনেকুৱা বৰষুণ দিছে, ছাতি ধৰি লওঁ, দমাই দমাই গ'লোঁ, দৰৱখিনি ল'লোঁ আৰু দমাই দমাই আহিলোঁ। এনেকুৱা বতৰ বেয়া আৰু গাটো ভাল লগা নাই, নপৰা জ্বৰ হৈ আছে, উঠে নামে দৰৱ খাই আছোঁ বাৰু মই ডক্টৰে দিয়া। এতিয়া নটামান বাজিছে আৰু গা ভাল লাগিব মানে, আৰু সেইকাৰণে অকণমান দেৰি মানে এনেকৈ মাইণ্ডটো চেঞ্জ কৰিবৰ কাৰণে দেখিলোঁ, একদম ভাল লগা নাই। তো সেই মুম্বাই আৰু ইয়ৰ খেল চাই আছোঁ, কি বুলি কয়, গুজৰাটৰ খেল। মুম্বাই মাৰিছে, 200 পাৰ কৰি দিলে। এতিয়া হাৰ্দিক পাণ্ডিয়াই বেটিং কৰি আছে, চাওঁ কি হয় কি নহয়। লগ পাম আপোনালোকক আকৌ। গাটো মোৰ কাৰণে দোৱা কৰিব চাব আপোনালোকে, সোনকালে ভাল পাই যাওঁ মই এইবোৰৰ পৰা। জিমো যাব পৰা নাই, গা ভাল নাই, জিম গৈ কি কৰিম। তো সোনকালে ভাল পাব, দোৱা কৰিব, তেওঁলোকৰ জিম চিম আকৌ ৰেগুলাৰ দি আৰম্ভ কৰিব পাৰোঁ। তো ইয়াত টাৰ্গেট দিলে আপোনাৰ, কি কয়, মুম্বাই টাৰ্গেট দিলে আপোনাৰ 228 টাৰ্গেট দিলে। এতিয়া গুজৰাটে কি কৰে নাজানো, ঘৰত খেল লগালে নেকি, চাই লওক। কোনোবা আউট হ'ল, কোন আউট হ'ল? গিল আউট, সুমন গিল আউট হৈ গ'ল। गुजरात टाइटंस कप्तान सिर्फ 2 गेंदों का मेहमान बोले আউট হৈ গ'ল বেচেৰা, কি ক'ব আৰু। এতিয়া ঘৰত আহিছে, পানী অকণ খাওঁ, দোকান বন্ধ কৰি দিম আৰু। ইয়াত টাৰ্গেট দিলে আপোনাৰ, কি কয়, মুম্বাই টাৰ্গেট দিলে আপোনাৰ 228 টাৰ্গেট দিলে। এতিয়া গুজৰাটে কি কৰে নাজানো, ঘৰত খেল লগালে নেকি, চাই লওক। কোনোবা আউট হ'ল, কোন আউট হ'ল? গিল আউট, সুমন গিল আউট হৈ গ'ল। गुजरात टाइटंस कप्तान सिर्फ 2 गेंदों का मेहमान बोले আউট হৈ গ'ল বেচেৰা, কি ক'ব আৰু। এতিয়া ঘৰত আহিছে, পানী অকণ খাওঁ, দোকান বন্ধ কৰি দিম আৰু। দোকানটো বন্ধ কৰি দিম আৰু। 10:41 হৈছে। এই কাষ্টমাৰ ওপৰত কাষ্টমাৰ, মই খেল চাবলৈ পৰা নাই। এনেই গৈ আমি লাইভ স্ক'ৰটো দেখাই দিম বোলো, কেইটা কিমান মাৰিলে, কি হ'ল, কেইটা আউট হ'ল। হাৰিব চাগে, মুম্বাই জিকিব, ইমান ৰান মাৰিছে, ক'ত জিকিব পাৰিব গুজৰাটৰ আগতে আউট হৈ গ'ল। আন্ধাৰ হৈ আছে, লাইটটো জ্বলোৱা নাই, কৰিডৰ সেই চব লাইট নাই জ্বলোৱা, কাৰেণ্টৰ বিল বচাইছে আমাৰ পৰা। কেন মাৰিলে, কেইটা আউট হ'ল? 2টা আউট হৈছে, মাৰিছে, অঁ মাৰিছে, 2টা আউট হৈছে। এই টাইম চাওক, কৈছিলোঁ নহয়, 11 অভাৰত 119 ৰান হৈছে, 119। সুদৰ্শন 70 মাৰিছে। আৰু সেইটো কোন হয়? সেইটো কোন নাজানো, মই হিন্দী ইমান ভাল নহয় মোৰ। इनकी बाउंड्रीज की तारीफ करेंगे, क्रिकेट की शैली की तारीफ करेंगे, या फिर जो परिपक्वता, जो मैच्योरिटी दिखा रहे हैं इस रन चेज में। দোকানটো বন্ধ কৰি দিওঁ, দোকান বন্ধ কৰি লগ পাই আছোঁ, বন্ধ কৰি দিলোঁ। এই টাইম চাব পৰা কেইটা বাজিছে, 11:05 আৰু 2-3 মিনিট আছে। ইয়াত মাহঁতে খেল চাই আছে, 150 ৰানত। ইয়কাৰ দিছিলে পুৰা, বাচি গ'ল। 150 ৰানত 2টা আউট হৈছে, 13.2 অভাৰ। তো সেইটোতো নাই আজি ন, বাহিৰতে গুচি গ'ল। তো ইয়াৰ ৰুমটো কোন নাই, চব খালী হৈ আছে। তো আজিকালি মানে আৰু লগ পাম নেক্সট ব্লগত। তো মোৰ ভিডিঅ'ছবোৰ চব চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু গা ভাল নাই কাৰণে দোৱা কৰিব। তো আজিলৈ ইমানে আৰু, মিলতে हैं नेक्स्ट वीडियो पे, तब तक के लिए जय हिंद, जय भारत, खुदा हाफिज।